মাংস মাংস বনাব কোনে এইটো কোৱা আগত তেৰি के आलम में मैं घर से निकल आया वो on that hey guys good morning তো ফাইনালি নতুন এটা ভিডিও লৈ আকৌ উভতি আহিলো মানে ব্লগ সদায় বনাব খোজো কিন্তু নহয় মানে অলপমান এলেহুৱাও হয় মই আৰু মানে ভাবো যে কালিৰ পৰা ষ্টাৰ্ট কৰিম আকৌ কালিৰ পৰা ষ্টাৰ্ট কৰিম কালি কৰোঁতে নহয় মোৰ দ্বাৰা দেখো তো সেইকাৰণে ভাবিলোঁ যে নাই এটা ভালকৈ এটা শ্বেডিউল বনাব লাগিব শ্বেডিউল হিচাপত মই এটা ভিডিঅ' এটা বনাম তো তেনেকৈ এতিয়াৰ পৰা মই ষ্টাৰ্টিং কৰিম বুলি ভাবিছোঁ তো আজি গোটেই মানে আমাৰ টাউন বন্ধ মানে মঙ্গলবাৰত টাউন বন্ধ থাকে মানে তো ভাবিলোঁ যে লগৰ কেইজনমানৰ লগত অলপমান ওলাই যাওঁ তো সেই বুলি লগৰকেইটাক ফোন কৰিলোঁ কিন্তু ক'ত বা আছে এতিয়া আকৌ এবাৰ ফোন কৰি লওঁ তাৰপিছত ভালকৈ কৈ আছোঁ ক'ত যাওঁ ক'ত নাযাওঁ ঠিক আছে মানে প্লেনটো মানে এনেকুৱা আমাৰ একোৱে প্লেন নাই টু বি অনেষ্ট তো ক'ত যাওঁ ক'ত নাযাওঁ তো ভালকৈ এতিয়া গম নাপাওঁ তো আহি লওক তাৰপিছত দেখাই আছোঁ ক'ত যাওঁ ক'ত নাযাওঁ কি কৰোঁ আৰু ৱেডাৰটো আজি ভাল চাওক না কি ধুনীয়া ৱেডাৰ তো টাইম হৈছে কেইটা ইয়ে দেখা নাপায় দেখোন মোবাইলৰ কাৰণে কেইটা বাজে 11:27 তো ৰিতম দাক এটা ফোন কৰোঁ ক'ত আছে হেল্ল' হেল্ল' ক'ত আছা মইতো ৰোডত আছো পুৰা চাৰিআলিত কিমান টাইম লাগিব ঠিক আছে হা মই চাৰিআলিত আছো হা ৰিতম দাৰ কমো আহোঁতে লাগিব আধা ঘণ্টা তো আধা ঘণ্টা মই কি কৰোঁ তাকে ভাবি আছোঁ অলপমান চাওঁ এইফালে কোনোবা লগ পাওঁ নেকি লগ পাওঁ মানে তাতে জিঅ' অফিচ এটা আছে তাতে মোৰ দাদা এজন আছে বতৰ মজা আজি মই এইবিলাক গান নাগাওঁ হা ফাল্টু গান তেখেত হ'ল হীৰকজ্যোতি ঠাকুৰীয়া জিঅ' অফিচৰ মেইন মানুহ ক'বলৈ গ'লে মানে কি হৈছে কথাটো তেখেতৰ মানে প্ৰমোশ্যনৰ কাৰণে আপোনাৰ লগত যদি এয়াৰটেল চিম থাকে আপোনাৰ বিনা পাৰ্মিশ্যনত সেই এয়াৰটেল চিম জিঅ'লৈ পৰিৱৰ্তন কৰি দিব চেহেৰা চাই পিনে আপুনি ইয়াক ভোলা পানটো নাভাবিব যে বহুত ভোলা বুলি সেইদিনা মোৰ লগত এনেকুৱাই কৰিছে মোৰ এয়াৰটেল চিম আৰু মানুহৰ এটা লাগে ন এটা জিঅ' নহ'লে এয়াৰটেল সেই মোক গোটেইটো জিঅ'ই কৰিছে আৰু এটা এয়াৰটেল থৈ দিছিলোঁ সেইটোও পৰ্ট কৰি দিয়ে ফাইনেলি গাইজ আমাৰ ৰিতম দাদা আহিল কিহৰ ব্লগ চলি আছে ঐ গীটাৰটো ল'ম ৰিতম দা গীটাৰটো ক'ৰবাত বহি পিনে মজাকৈ অলপ চিল মাৰিম তাৰমানে কি ৰাস্তা ঘাটে গীটাৰ বজাই গান গাই থাকিলে তোমাৰটো চিঙা বুলি কয় মানে কি গীটাৰৰ তাৰ চিঙা বুলি নকয় মূৰৰ তাৰ চিঙা বুলি কয় সেই নকয় পাব্লিকত বহুত বেলেগ চলি আছে নকয় খালি ভৰিৰে গছকি মুহাৰি পেলোৱা ৰাজনীতিৰে কথাবোৰ গছকি হৰি ৰাম এইটো নতুন গান লিখি আছো আধা লিখা হৈছে কি কোৱা চাব লাগিব শুনিবলৈ বহিছে মানে যোৱা মাহলৈ কি হৈছে জানা না মই ওলোৱাৰ পিছত ইয়াত আমাৰ ৰাতি মানে কৈ থৈছিল এক লগত মানে যাম বুলি মই ঠিক আছে হ'ব তাৰপিছত মই ৰাতিপুৱা ওলালোঁ আকৌ ওলোৱাৰ পিছত ফোন কৰিলোঁ সুজনক সি ফোন কৰি পিনে ক'লে ফোন কৰিলোঁ কয় ধনজিত নাই এই ধনজিত যে গুৱাহাটী গৈছিল যে এই তেতিয়াৰ কথা এইটো তহঁতে সঁচাই বে তহঁতৰ মুখ নহয় এইখান জানা না বুজছা এনেই ফকটীয়া মানুহ মানে এক নম্বৰ ফকটীয়া তহঁতি মানছা নাই কচোন কথাটো হা অসভ্য কেছটো মানে এনেকুৱা হ'ল
ইমান টাইম ভাবি আছিলোঁ ক'ত যাওঁ ক'ত নাযাওঁ বুলি, আকৌ পটককৈ যিবিলাকে প্লেন কেঞ্চেল কৰিছিল সিহঁতে আকৌ হাজিৰ হৈ গৈছে। ই এটা মই নাই হাজিৰ হৈ গ'ল। এতিয়া ভাবিলোঁ যে মাংসটো ধনীজৰ ঘৰতে বনাই পিনে ক'ৰবাত যাম পাহাৰ এলেকাত, গৈ পিনে অলপমান চিল মাৰিম নেকি? সেইটো ঠিক আছে ঠিক আছে না প্লেনটো? ঠিক আছে চাই থাকক ক'ত যাওঁ ক'ত নাযাওঁ সেইটো দেখাই আছোঁ। মাংস বনাব কোনে এইটো কোৱা আগত? সঞ্জিত এৰিমোৱা কি হ'লে? পইচা নাই, মিলত মাংস 1 কেজি লাগে বুলি ক'ম। মানে কি হ'ল গেছটো মানে এইটো দোকানৰ পৰা আমাৰ ৰেষ্টুৰেণ্টত মানে গোটেই মাংস যায়, ঠিক আছে? তো মানে ই কৈ আছে যে পইচা নিদিওঁ, ডাইৰেক্ট ক'লে হ'ল যে তহঁতৰ ৰেষ্টুৰেণ্টৰ কাৰণে মাংস লৈ গৈ আছে। ইমান বুদ্ধি লৈ পিনে তই কেনেকৈ টোপনি মাৰাই ভাই? থাকিব লাগিব। নাই নহৰুটো ভাল লাগে এনে বাৰু মোৰ ল' প্ৰেছাৰ বাৰু, এইটো বেলেগ কথা। ল' প্ৰেছাৰত আৰু হাই হয় নেকি নহৰু খালে? ল' হয়। বন্ধু ডিছ ডিছ ভালো আছ? ভালো লাগে না? আমি কৰি দে না মিডিয়াম দে। কি ফাল্টু বে, খোলা আছে তথাপিও নিদিয়ে বে, কি মানুহ। কিমান দিম ক? 5 টকা ক আৰু হৈ গ'ল এইখিনিতে। আৰু কিবা ল'ব লাগিছিলতো? ধনিয়া পাত, মাংসত ধনিয়া পাত দিলে ভাল লাগে। সুন্দৰী ভালো আছেন? উঠব পারছ না? তো মানে কেছটো এনেকুৱা হৈছে, ৰিতম দাটো মোৰ লগততো আহি গ'ল গাড়ীয়েদি মোৰ লগত। তো ৰিতম দাৰ বাইকখন মানে চাৰিআলিতে আছিলে, মানে টাউনত। নাটো মোৰ লগত আহিছিল ন, এতিয়া তাৰ বাইক মোৰ তাতে আছে আৰু ৰিতম দাৰ বাইক সি চলাই আহি আছে। পাই গ'লো ধনীজৰ ঘৰ। এতিয়া বস্তুখিনি লৈ লওঁ। কি চব ৰেডি আছে? মই বনাম নেকি? লাইট দিছোন, লাইট দে। পিঁয়াজ কিমানখিনি কাটছা ভাই? হৈ যাব। ঐ পিঁয়াজ দে। বনাই আছো আমি, মানে বনাই আছো কিবা হেৰি বিহাৰী ষ্টাইল। গাইজ হৈ গ'ল এতিয়া চিকেন। কি মটখান লাগি আছে গাইজ। ইয়াতে চোৱা, এতিয়া গোটেই মাংস ইয়াতে লৈ ল'লো। পৰি নাযায়তো ন? চিয়'ৰ না? আমাৰ মেইন আৰু এটা কাম এতিয়া, ৰুটিটো আমি তাৰ পৰাই ল'ম য'ত আমি গৈ আছো তাতে। মানে এতিয়া যদি ৰুটি বনালো হয় তেতিয়াহ'লে মানে বহুত কথা পাতি আছো ন মই। তো এতিয়া হৈ গ'ল চব ৰেডি। এই বাইক ইয়াতে থৈ দিব। হা, মুঠতে গাড়ীত নেপেলাবি। এতিয়া চব ৰেডি হৈ গ'ল আমাৰ। বক্স চক্স লৈ ল'লো। কি হয় বক্স? নাম নহয় নেকি? এই বটৰ নাম নাই দেখোন। এইটো বহুত ভাল হয় স্পিকাৰটো, একো স্পনচাৰ নহয় দেই বস্তুটো, ভালটো নাই, ডাঙৰ ইউটিউবাৰটো সেইকাৰণে স্পনচাৰ বুলি নক'লো আৰু কি মই। তো গাড়ীটো থৈছিলোঁ তেতিয়া ইয়াতে। তো গাড়ী আহি থাকে, ট্ৰেক্টৰবিলাক আহি থাকে। তো ধনীজৰ মামাৰ ঘৰতে থ'লোঁ। এতিয়া আমি ওলাম ফাইনেলি, বহুত কষ্ট কৰি, বহুত ষ্ট্ৰাগল কৰি এতিয়া আমি যাম। এতিয়া আমাৰ এতিয়া এনজয় কৰাৰ টাইম। কি কোৱা? হা, আৰে জোছে নাই দেখোন তহঁতৰ। গৰম ঠাণ্ডা কৰি আছে, টেনশ্যন নকৰ। এতিয়া আমাৰ আৰু এটা কাম আছে, আৰু এটা মানে এতিয়া কাম নাই তেনেকে, খালি ৰিতম দাক উঠাম, বুজিছা? ভোজপুৰী গানে মজাই বেলেগ ভাই না বিহাৰী। বিহাৰী আহি যাওক ভিতৰত আহি যাওক। স্বাগতম জনালো আপোনাক আমাৰ এই কি কয় আছে।
জামনি তোমার বাবে জামনি তোমার বাবে জামনি তোমার বাবে বৰ্তমান গাইছ আমি পাই গলো নবোদয় ইয়াৰ পৰা ভৰকুণ্ড কিমান কিলোমিটাৰ ইয়াৰ পৰা ভৰকুণ্ড গাইছ বেছি দূৰ নহয় মাত্ৰ 6 কিলোমিটাৰ জমিদাৰ কোৱা মতে মই এটা বস্তু আগৰ ভিউ চাম না কি ধুনীয়া ইয়াৰ পৰা ষ্টাৰ্টিং ভিউ আমাৰ सारी उम्र हम मर मर के जिए एक पल तो हमें जिए दो फाइनली गाइस भरकुण्ड पाई गलो तो आमार और একটা সেকেন্ড একটা কাম আছিল যে কল কৈ আছিল এতিয়া আমি ৰুটিটো বনাব লাগিব এটা ৰুটি কত বনাব তাগৰ চিনাকি দোকান আছে আছে আগফালে এইখন মোৰ চিনাকি দোকান এইখন চাই ল কত বনাবি হ্যাঁ 4 টাকা লৈছো 4 টাকা লৈছো ৰুটি মই তো 4টা খাব নোৱাৰো ঐ এই লৈ লও নাকি সাদাটো কি বলে এইটো হেৰি সৰস্বতী আধা না এইটো খালি কি হয় তুনে খাই গৰকে গাখা এজন কথা না পৰ্বত আৰু পাহাৰৰ মাজত ডিফাৰেন্স ক এই মতে এটা ফুল খোৱা ফিটিং কৰি দিম তো ক কান্না কিয় লাগে আকৌ হৈ যাব না চিধা কথা নাকি তো ৰুটি বনোৱা হৈ গ'ল এতিয়া ৰুটি ল'লোঁ অলপ বেছি গ'লোঁ মানে ইহঁতে কৈ আছিল যে ভাতো ল'বৰ কাৰণে তো মই ক'লোঁ যে ভাত ল'ব নালাগে তাতে ৰুটিয়ে নহ'লে উল্টা পাল্টা হৈ যায় চব তো এতিয়া গাড়ীটো আনিব যাওঁ ডাইৰেক্ট তাৰ পৰা এনেকৈ ঘূৰাই নহ'লে আকৌ ইফালে যাব পাৰিম আকৌ কিন্তু নালাগে ইফালে যাব ইয়াতে বহি পিনে কি হয় এইখিনিত কি মজা ঠাই আছে এইখিনিত কেলা অঁ চাই লাগে ন পানী গা ধোৱা খোৱাটো শান্তিত খাব লাগিব না ইয়াতে কি মজা লাগিব চাচোন কি মজা ঐ একদম চাচোন মইতো একদম মোকে পাইছোঁ মোৰো ভাল লাগিছে এইখিনি পুৰা একদম খাই আছোঁ চোৱাচোন আমাৰ খোৱাৰ বস্তু নেমু টেঙা এইটো কি ৰুটি প্ৰেছাৰ কুকাৰত আছে মাংস আৰু ঠাণ্ডা পানী লৈ আহিছিলোঁ চোৱাচোন কেনে গৰমে হৈ গ'ল দেখোন ফাইনেলি খোৱা লোৱা শেষ হ'ল এতিয়া অলপমান ফূৰ্তি কৰোঁ গান গাওঁ এনজয় কৰোঁ ডান্সটো কৰিব নোৱাৰোঁহে আৰু ভিউটো চাওক আৰু এটা বেয়া খবৰ হ'ল মোৰ ফোন ডেড চাৰ্জ নাই চাৰ্জ দিব পাহৰিলোঁ আৰু আইফোনৰ বেটাৰী বেকআপ আৰু কি ক'ম আৰু জানে আৰু চবে দেখা পালো তোমাৰ ছবি ধৰা দিলা ওপৰলে আহি তুমি জানো মোৰ শুকান মনৰ হৃদয়ৰে চেষ্টা তোমাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে তো গাইছ তাতে আমি য'ত খানা খাইছিলোঁ তাৰে পৰা ওচৰতে হয় মানে এইটো হ'ল ব্ৰিজ নতুনকৈ এইটো ব্ৰিজ বনাইছে চাওক কি ধুনীয়াকৈ ভাল লাগিছে ন ব্ৰিজটো মজা লাগিছে নাই বেছি টাইম লগা নাই এইটো ব্ৰিজ অঁ তো তাৰ পৰা এনেকৈ আহি ইফালেদি আহিব লাগে আহি পিনে ইয়াতে অলপমান ৰখিলোঁ বাইদেউ এটা কথা সুধিব পাহৰিলোঁ ছাডেন প্লেনটো কেনেকুৱা লাগিল হা টাইমটো গম নাপালোঁ কেনেকৈ পাৰ হ'ল টাইমটো যেতিয়া গম নাপাওঁ পাৰ হোৱাটো নহয় মই মানে কি ভাবি আছিলোঁ মানে মই আৰু যামেই গুৱাহাটী কেইদিনমান পিছত তো আৰু মোৰো ছুটি নাই তো ৰিদম দাকো মানে পটককৈ লগ পালোঁ তাৰো মানে ছুটি নাই কেইদিনমান পিছত আকৌ তাৰো জইন কৰিব লাগিব
এনে বাৰু নাটুৱাটো বাৰু বিজিয়ে থাকে কিন্তু ই বাৰু বিজি নাথাকে কোন হয় এইটো কোন হা এটা আমাৰ কলিজাৰ টুকুৰা ইমোৰ এইটো মানে কি কৈ আছিলা লাষ্ট টাইম মানে আমি হেৰি শ্বিলং যোৱা প্লেনিং এটা কৰিম বুলি ভাবিছোঁ শ্বিলং যোৱা শ্বিলং যাম আৰু ই হাঁহিছে যে শ্বিলং মানে কি আৰু হেৰি চেৰাপুঞ্জী এইবিলাক চাম আৰু নেকি চিয়'ৰ যোৱা যায় তহঁতৰ মতামত কি এতিয়া যোৱা যায় ভাল লাগিল নে বেয়া লাগিল মজা ভাল লাগিছে তোৰ ৰাতিপুৱা এটা বজাত উঠাৰ পিছত সকলো কাম সম্পূৰ্ণ হৈ যায় তই কথাই মোক কিয় টোন মাৰি শুনোৱা তই কচোন মই মানিছোঁ মই ৰাতিপুৱা উঠিব নোৱাৰোঁ এইটো চবেই জানে কিন্তু কলেজ থাকিলে মই ৰাতিপুৱা উঠোঁ তইও জানে হয়নে নাই তো ভিডিঅ' চাই যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কমেণ্ট কৰি ক'বা যদি ব্লগ যদি মোৰ ভাল লাগে তেতিয়াহ'লে অলপমান পজিটিভ কমেণ্ট কৰিবা তেতিয়াহ'লে ব্লগ আৰু মই বনাম আৰু যদি ব্লগ নালাগে দেন যি টি কমেণ্ট মাৰা মই ব্লগ বনোৱা বন্ধ কৰি দিম তো বাই বাই জয় আই অসম जग जग के ढूंढा करूं तुझको मेरी रातों में